প্ৰধানমন্ত্ৰী ডাঙৰীয়া 14 ফেব্ৰুৱাৰীত গুৱাহাটীত আহিব সম্ভাৱনা আছে যে তেখেত 6-7 মাৰ্চত আকৌ অসমলৈ আহিব মোৰ মনত তেতিয়া ইচ্ছা আছে যে অন্তত 5000 চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ হাতেদি মাটিৰ পট্টা দিয়ক তাৰ পিছত আমি দি থাকিব পাৰিম so that will be another historical moment যে 5-6,000 টি গাৰ্ডেন শ্ৰমিকক গুৱাহাটীতে মাটি দিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি যদি আমি টি পট্টা দিব পাৰো কিবা কাৰণত যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ব্যস্ততা কাৰ্যসূচীত নহয়ও তেতিয়াও গৃহমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে হলেও আমি প্ল্যান কৰিছো যে বিফোৰ 10th মাৰ্চ আমি at least 5 to 20,000 কাৰণ আমাৰ জ্যোতি বিষ্ণু কলা মন্দিৰত 5000 ধৰে কাৰণে মই 5000 কৈছো কিন্তু বাই 6-7 মাৰ্চ আমি অন্তত 20,000 মান শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ পৰিবেশলৈকে আমি লৈ যাম